আজি এক আবেগিক মুহূৰ্ত প্ৰায় ৩৯ বছৰ পিছত সুখী নহয় আবেগিক হ'ল ছফিকুৰ ৰহমান বৰভূঞা। ইয়াৰ পিছতো এই শিক্ষা সমাজৰ পৰা মই ভাবো মই অকলশৰীয়া হৈছো নেকি। কেৱল ছফিকুৰ ৰহমান বৰভূঞাই নহয়, অন কেমেৰাত লগতে দেখা গ'ল কণ কণ ছাত্ৰ ছাত্ৰীৰ কান্দোনৰ ৰোল। কিয় এই পৰিস্থিতি, ক'ত দেখা গ'ল এনে পৰিস্থিতি, চাওক আজিৰ সম্পূৰ্ণ প্ৰতিবেদন। তৃতীয় জেনেৰেশ্যনক লৈ এগৰাকী শিক্ষকৰ শিক্ষাদানৰ অন্তত বিদায় সভাত অঞ্চলটোত শোকাকুল পৰিৱেশ। হয়, আজি নবকাৰ ভেলিউগুৰিত এগৰাকী শিক্ষকৰ বিদায় সভা। প্ৰায় ৩৯টা বছৰ তথা এখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক একেটা বিদ্যালয়ত শিক্ষকতা কৰি আজি আনুষ্ঠানিকভাৱে অৱসৰ লোৱাৰ সময়ত শিক্ষকৰ লগতে ছাত্ৰ ছাত্ৰীয়ে কান্দি কান্দি বিদায় দিব লগা হৈছে, য'ত আজি ছাত্ৰ ছাত্ৰীয়ে এই বিদায় সভাত শিক্ষকগৰাকীক আদৰি আনে আৰু অৱশেষত কান্দি কান্দি শিক্ষকগৰাকীক ঘৰলৈ আগুৱাই দি আহে। এই শিক্ষকগৰাকীক বিদায় দিবলৈ বিভিন্ন বিদ্যালয়ৰ পৰা শিক্ষক, বিভিন্ন কলেজৰ পৰা অধ্যাপক, অভিভাৱক, দল সংগঠন, সমাজৰ বিভিন্ন গণ্যমান্য ব্যক্তি, ছাত্ৰ ছাত্ৰী আৰু শিক্ষকগৰাকীৰ পৰিয়ালবৰ্গ উপস্থিত হয়। বিভিন্নজনে শিক্ষকগৰাকীক গামোচা, জাপি, কোৰাণ, সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা দিয়া পৰিলক্ষিত হয়। তাৰ সমান্তৰালকৈ সদৌ অসম গাড়ী চালক সন্থাৰ হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক ইমান হুছেইনে গামোচা, জাপি আৰু সম্বৰ্ধনা পত্ৰ দিয়া পৰিলক্ষিত হয়। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক এৰি থৈ যাবলগীয়া হৈছে। ইয়াৰ পিছতো এই শিক্ষা সমাজৰ পৰা মই ভাবো মই অকলশৰীয়া হৈছো নেকি। দ্বিতীয় কথা হৈছে ভাল লাগিছে এইটো কথা, আজি আমাৰ এই সমাজৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, আমাৰ বিভিন্ন অনুষ্ঠানৰ মুৰব্বীয়ানসকল আহি মোক সন্মুখত বিদায়ী সভাত উপস্থিত হৈছে, সেইকাৰণে অলপ ভালো লাগিছে। এখনি বিদায়ী সভা আৰু বিদায়ী সভা যেতিয়া ছাৰৰ বহুতখিনি কথা আমি জানিব পাৰিছোঁ, ছাৰৰ মুখৰ পৰা জানিব পাৰিছোঁ, বা আমি এইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ যিসকল সভাপতিসকল আছিলে তেখেতসকলৰ পৰা আমি জানিব পাৰিছোঁ। ভেঞ্চাৰ স্কুলৰ পৰা এইখন স্কুল গ্ৰাণ্ডলৈকে এইজন ছাৰে প্ৰায় ৩৯টা বছৰ তেখেতে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীক শিক্ষাদান দি পেলাই বিভিন্ন ধৰণৰ জেগাত, ৰাজ্যৰ বিভিন্ন এলেকাত পুলিচ অফিচাৰ হৈছে, IAS অফিচাৰ হৈছে, এনেকুৱা আমাৰ মাজত আমি বহুত দেখা পাইছোঁ। যিহেতু এই যিটো LP স্কুল, এই LP স্কুলৰ পৰা আমি ফাৰ্ষ্ট টাইমত আমাৰ সৰু সৰু ল'ৰা ছোৱালী পাঠদান কৰে দি পেলাই তেখেতসকলে বিভিন্ন জেগাত বিভিন্ন ধৰণৰ চাকৰি পাই পেলাই তেখেতসকলৰ পৰিয়াল চলাই আছে। যিহেতু আজি প্ৰথমবাৰ আমি এইখন বিদ্যালয়ৰ পৰা এজন শিক্ষকক বিদায় দি আছোঁ। মই 2001 চনৰ পৰা এইখন বিদ্যালয়ৰ পৰা পাছ কৰি গৈছোঁ, বিদায় লৈ গৈছোঁ। আমি প্ৰতি বছৰ বিদায় হয়, কেৱল ছাত্ৰ ছাত্ৰীৰ বিদায় হয়, কিন্তু প্ৰথমবাৰৰ কাৰণে এইখন বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে এইখন বিদ্যালয়ৰ পৰা এজন শিক্ষক বিদায় লৈ আছে। যথেষ্ট আৱেগিক হৈছোঁ আমি, আৰু এইটো এটা আৱেগিক মুমেণ্ট। বিদায় মুমেণ্টটো কেনেকৈ হয় আমি অনুভৱ কৰিব পাৰিম, কাৰণ আমি আমাৰ যেতিয়া ME স্কুল, হাই স্কুলতো পঢ়িছিলোঁ, তেতিয়া শিক্ষকসকলে যেতিয়া বিদায় লৈছিলে যথেষ্ট কান্দিছিলে, আৰু এটা মুমেণ্ট আহি যায়, তেনেকৈ এটা কান্দোনৰ মুমেণ্ট এটা আহি যায়। সেইটো সময়ত এটা বিদায় দিবলৈ মন নাযায় কেতিয়াও। চ' মোৰ শিক্ষক, মোৰ খুৰা, তো মই এইখন স্কুলৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ। এইখন স্কুলৰ পৰা মই ওলাই গৈছিলোঁ 2001 চনত। মই ভেলিউগুৰি ME স্কুলত মোৰ ছাৰ আহিছিলোঁ অলপ আগতে, ইছমাইল ছাৰ। তেওঁৰ ওচৰতো তেওঁ ৰিটায়াৰ্ড হ'বই, বেছি দিন নাই আৰু এনেকৈ বিদায়ৰ মুমেণ্ট এটা বহুত আৱেগিক মুমেণ্ট হয়, বহুত বেয়া লাগে সঁচাকৈ। বিদায় দিবলৈ মন নাযায় কেতিয়াও। আমি নিজে বিদায় লৈ গৈছোঁ, যেতিয়া কান্দি গৈছিলোঁ এইখন বিদ্যালয়ৰ পৰা, যেতিয়া বিদায় লৈ গৈছিলোঁ
আমি ছাত্ৰ হিচাপে বিদায় লৈছিলোঁ আৰু প্ৰতি বছৰ এইখন বিদ্যালয়ৰ পৰা ছাত্ৰ হিচাপে প্ৰতি ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় যেতিয়া যায় কান্দি কান্দি গুচি যায় ইয়াৰ পৰা। কিন্তু প্ৰথমবাৰৰ কাৰণে আমি এজন শিক্ষকক বিদায় দি আছোঁ।